নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ডিচেম্বৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাব নতুনকৈ চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা। শীঘ্ৰেই চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। তালিকাত নাম থাকিলে কি কৰিব? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3100 টকা প্ৰদান কৰিব 10 জানুৱাৰীত। ইয়াৰ পূৰ্বে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভয়ংকৰ বিপদ। লগতে লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 2000 টকা সোমাই দিছে চৰকাৰে। আপুনি 10,000 টকা পালেনে? কমেণ্ট কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব চৰকাৰে। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাব চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা। 3,88,358 গৰাকী নতুন হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী কৰৰ টকা। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে আৰু আপুনি KYC কৰি ৰাখিছে, তেনে ক্ষেত্ৰত আপুনি কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি চৰকাৰী কৰৰ সুবিধা নাপাব। সাজু কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, লগতে বেংক একাউণ্ট। এইকেইখন নথি পত্ৰ আপুনি সাজু কৰিব লাগিব। সক্ৰিয় ফোন নম্বৰ আৰু ইনকাম চাৰ্টিফিকেট ইত্যাদি প্ৰয়োজন হ'ব। লগতে প্ৰয়োজন হ'ব মাটিৰ জমাবন্দী কপি বা আপোনাৰ প্ৰয়োজন হ'ব খাজনা ৰচিদ। এইখিনি নথি পত্ৰ হ'লে লাভ কৰিব আপুনি চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে আৰু তালিকাত নাম আহিছে, তেনে ক্ষেত্ৰত এইকেইখন নথি পত্ৰ সাজু কৰিব লাগিব। বাজেটত আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে চৰকাৰী কৰত নতুন বাজেট মুকলি কৰিছে। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰক লৈ। নতুন বছৰৰ মাজতে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব চৰকাৰী কৰ টকা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসম চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। দুৰ্ঘটনাত পতিত হ'লে লাভ কৰিব 2 লাখ টকাৰ পৰ্যন্ত বীমা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰ্ঘটনাত পতিত হ'লে লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমাৰ সুবিধা। 1 টকাও নিদিয়াকৈ লাভ কৰিব এই বীমাৰ ধনৰাশি। ন্যূনতম 1 কোটি টকা লাভ কৰিব হয়। দুৰ্ঘটনাজনিত বীমাৰ ধন লাভ কৰিব ন্যূনতম 1 কোটি টকা আৰু বিমান দুৰ্ঘটনাত পতিত হ'লে সৰ্বাধিক 2 কোটি টকাৰ বীমা ধন লাভ কৰিব আপুনি। স্থায়ী পংগু হ'লে লাভ কৰিব সৰ্বাধিক 1 কোটি টকা। আংশিকভাৱে পংগু হ'লে লাভ কৰিব সৰ্বাধিক 80 লাখ টকা। কৰ্মচাৰীৰ লগতে পৰিয়ালেও লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইলত। যদি ক'ৰবাত দুৰ্ঘটনা হয়, আপুনি দিব পাৰিব অভিযোগ। লগে লগে সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কেনেকৈ 1 পৰা 2 কোটি টকাৰ সুবিধা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই, ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আপুনি সন্মুখীন হোৱা যিকোনো সমস্যা বা দুৰ্নীতিৰ গোচৰ দিয়ক মুখ্যমন্ত্ৰীক। লগে লগে হ'ব একশ্যন। প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিকোনো দুৰ্নীতিৰ গোচৰ এতিয়াৰ পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি। চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম কৰা নাই, পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাব পাৰিব। কোনো সমস্যাৰ সমাধান বিচাৰো পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ সৈতে। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনসাধাৰণৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক। ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। যদি কিবা আপোনাৰ অসুবিধা হৈছে, অতি শীঘ্ৰে দিয়ক আপুনি অভিযোগ। লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। একজনে ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। একজনৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। আপুনি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে, তেন্তে ভাল খবৰ। লগতে একজনৰ পৰা চৰকাৰে কেইবাটাও নতুন আঁচনি ঘোষণা কৰিব। এইকেইখন নথি পত্ৰ অতি শীঘ্ৰে আপুনি সাজু কৰক। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি একজনৰ পৰা। ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি।
যুৱকসকলে কৰিব পাৰিব আবেদন শীঘ্ৰে সাজু কৰক নথিপত্ৰ 1 জনৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি চেনি আৰু নিমখ যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰী পাব এইসমূহ সুবিধা 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা 1 জানুৱাৰীত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিব পাৰে বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ টকা জানুৱাৰীতে ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব বৃহৎ ৰাজসাহায্য হয় এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ তালিকাত নাম থাকিলে 1250 টকাৰ পৰিৱৰ্তে 3100 টকা হ'ব পাৰে জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতংভাৱে ঘোষণা কৰিব লগতে জানুৱাৰীতে যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে আপুনি পাব বৃহৎ ৰাজসাহায্য মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে পাব 250 টকাৰ ৰাজসাহায্য যদি আপোনাৰ ঘৰত গেছ কানেকশ্যন আছে অৰুণোদয় আছে আৰু ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰতহে আপুনি 250 টকা অতিৰিক্ত লাভ কৰিব অন্যথা এই সুবিধা নাপাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰিব আৰু কেইবাটাও নতুন আঁচনিৰ কথাও উল্লেখ কৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ PM কিষাণৰ তালিকাত নাম থাকিলে নতুন বছৰতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিত 2000 কোটি টকা যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ যদি আপোনাৰ এই 4বিধ নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি এই 4খন নথিপত্ৰ আপোনাৰ আছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈ আপুনি কৰক আবেদন এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে এই জাননী নতুন বছৰৰ পূৰ্বে প্ৰতিগৰাকী কৃষকে কৰক আবেদন কৰিলে নতুন বছৰতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 2000 কোটি টকা আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰিব পাৰে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 জানুৱাৰীৰ পূৰ্বে ADR চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থী পাব নিযুক্তি পত্ৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ কেৱল এয়াই নহয় অভিযান্ত্ৰিক কৃষি আদি আন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পূৰ্ণ হ'ব ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সম্পূৰ্ণ হ'ব সকলো ধৰণৰ নিযুক্তি পৰ্ব মডেল কোড অফ কণ্টাক্ট অহাৰ পূৰ্বে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া ADR উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা 10 জানুৱাৰীৰ পূৰ্বে ADR চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থী পাব নিযুক্তি পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰী মাহতে কেইবাটাও বৃহৎ উপহাৰ প্ৰদান কৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে প্ৰতি কুইণ্টেল সৰিয়হত 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে কৃষকক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ আৰু কোনো মিয়াক নিগিজাকৈ বহিবলৈ দিয়া নহ'ব মিয়াৰ বিৰুদ্ধে নিয়ন্ত্ৰণৰ বাবে চলি থাকিব উচ্ছেদ অভিযান ঘৰ বনাই বাগৰি যাব লাগিব এনেকৈ উচ্ছেদ চলোৱা হ'ব মিয়া বাগৰি যাব কিন্তু চৰকাৰটো বাগৰা নাই উচ্ছেদ চলি থাকিব নামনি অসমত মিয়া নিগেজাকৈ বহি লৈছে নতুনকৈ আৰু তেওঁলোকক বহিবলৈ দিব নোৱাৰি চৰকাৰে তেওঁলোকক শাস্তি দি থাকিব উচ্ছেদ কৰি থাকিব শাস্তি দি থাকিলে তেওঁলোকে নিজেই আঁতৰি যাব 10 পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব মিয়াৰ আগ্ৰাসনক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা
25, 26 আৰু 27 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। দৰং জিলা থুলৰ 1 নং ঠেকিয়াবাৰীত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠান। 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বিশাল ইজতেমা। যুদ্ধকালীন গতিত চলিছে ইজতেমাৰ কাম কাজ আজিৰ পৰা আৰম্ভ হ'ব। হয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।